Hello students, মই সংগীতা মেমে তোমালোক সকলোকে স্বাগতম জনাইছো জেন ভিগাই ইউটিউব চেনেললৈ। জেন ভিগাই ইউটিউব চেনেলটো চাই তোমালোক সকলোকে ধন্যবাদ জনাইছো। আজি আমি আলোচনা কৰিম তোমালোকৰ আগৰ প্ৰশ্ন কাকতসমূহত অহা বা তোমালোকৰ অসমীয়াৰ অনুচ্ছেদ এটা আমি আলোচনা কৰিম। তোমালোকৰ যিহেতু ইতিমধ্যে তোমালোকৰ এডমিট আহিলে তোমালোকে এইকেইটা দিন সুন্দৰকৈ পঢ়ি থকা অভাৱত সময় নষ্ট নকৰিবা। কোনো কাৰণতে তোমালোকে ফোন টিপি বা খেলা ধূলা কৰি সময় নষ্ট নকৰিবা। তোমালোকে গণিত মানসিক দক্ষতাৰ লগতে অসমীয়াৰ অনুচ্ছেদসমূহো তোমালোকে প্ৰেক্টিচ কৰি থাকা আৰু তোমালোকে খুব সুন্দৰকৈ অসমীয়া কিতাপসমূহ পঢ়ি থাকা তেতিয়াহে তোমালোকে কিন্তু অসমীয়াৰ অনুচ্ছেদসমূহ পঢ়িব পাৰিবা। তোমালোকে যদি ধুনীয়াকে অসমীয়া অনুচ্ছেদসমূহ পঢ়িব নোৱাৰা তেতিয়াহ'লে কিন্তু তোমালোকে অসমীয়াৰ অনুচ্ছেদসমূহ পঢ়িব নোৱাৰিবা। ধুনীয়াকে অসমীয়া পঢ়ি থাকিবলৈ যত্ন কৰা, ঠিক আছে? আজি তোমালোকৰ আমি এটা অনুচ্ছেদ আলোচনা কৰিম। সেই অনুচ্ছেদটোৰ প্ৰশ্ন উত্তৰসমূহ কেনেধৰণে কৰিব লাগে আমি সেইখিনি আলোচনা কৰাৰ লগতে মই তোমালোকৰ যিসমূহ অনুচ্ছেদৰ প্ৰশ্ন উত্তৰ আছে উত্তৰসমূহত তোমালোকে কেনেধৰণে উত্তৰবোৰ কৰিব লাগিব তোমালোকে মোক কমেন্ট কৰি জনাব লাগিব, হয় নে নহয়? তোমালোকে কমেন্ট কৰি জনালেহে মই গম পাম তোমালোকে বুজি পাইছা বুলি। এতিয়া আহা আমি তোমালোকৰ অনুচ্ছেদটো আলোচনা কৰো। কিবা যদি বুজি নোপোৱা তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি পেলাই এবাৰ তিনিজন বুঢ়া মানুহে একেলগে ভ্ৰমণ কৰিবলৈ ওলাইছে। এবাৰ কি হ'ল, এবাৰ তিনিজন বুঢ়া মানুহে একেলগে ভ্ৰমণ কৰিবলৈ ওলাইছে, ঠিক আছে? একেলগে তিনিজন বুঢ়া মানুহ ভ্ৰমণ কৰিবলৈ ওলাইছে। তোমালোকে দেখি আছা চাগে, হয়নে? দেখি থকা নাই নেকি বাৰু? তেওঁলোকৰ মাজৰ এজন টপামূৰীয়া, দ্বিতীয়জন দাৰ্শনিক, তৃতীয়জন নাপিত আছিলে। তেওঁলোকৰ এজন আছিলে টপামূৰীয়া মানুহ যাৰ চুলি নাছিলে, ঠিক আছে? এজন আছিলে দাৰ্শনিক আৰু এজন আছিলে নাপিত, ঠিক আছে? ৰাতি হোৱাৰ লগে লগে তেওঁলোকে এজনৰ পিছত এজনকৈ প্ৰতিজনে বহি পহৰা দিয়াৰ সিদ্ধান্ত ললে। যিহেতু তেওঁলোক ফুৰিবলৈ গৈছিলে, তিনিজন একেলগতে বুঢ়া মানুহ ফুৰিবলৈ গৈছিলে আৰু ৰাতি তেখেতলোকে এটা সিদ্ধান্তত উপনীত হ'ল। সিদ্ধান্তটো কি আছিলে? তেওঁলোকে এজন এজনকৈ কি কৰিব, এজন এজনকৈ তেওঁলোকে পহৰা দিয়াৰ সিদ্ধান্ত লৈছিলে, ঠিক আছে? প্ৰথমে এতিয়া চাবা, প্ৰথমে নাপিতজনে পহৰা দিবলগীয়া হৈছিলে। প্ৰথমে কোনে পহৰা দিবলগীয়া হৈছিলে? নাপিতজনে পহৰা দিবলগীয়া হৈছিলে। পিছত দাৰ্শনিকজনে আৰু একেবাৰে শেষত টপামূৰীয়াজনে পহৰা দিবলগীয়া হৈছিলে, ঠিক আছে? এতিয়া প্ৰথমে কোনে পহৰা দিবলগীয়া হৈছিলে? প্ৰথমে পহৰা দিবলগীয়া হৈছিলে নাপিতজনে, তাৰপিছত পহৰা দিবলগীয়া হৈছিলে দাৰ্শনিকজনে, একেবাৰে শেষত টপামূৰীয়াজনে তেওঁলোকে সিদ্ধান্তত যে উপনীত হৈছিলে তেখেতলোকে যে গোটেই ৰাতিটো পহৰা দিব। সেই ৰাতিটো পহৰা দিওঁতে প্ৰথমে কোনে? প্ৰথমে নাপিতজনে, তাৰপিছত কোনে পহৰা দিব? তাৰপিছত দাৰ্শনিকজনে, তাৰপিছত পহৰা দিব টপামূৰীয়া মানুহজনে, ঠিক আছে? বুজি পাইছা চাগে তোমালোকে? এইদৰে এবাৰ দাৰ্শনিক আৰু টপামূৰীয়াজনে শুবলৈ যোৱা নাপিতজনে পহৰা দি আছিলে, ঠিক আছে? প্ৰথমে নাপিতজনে পহৰা দিলে, তাৰপিছত কোনে পহৰা দিলে? সময় মিলি তেওঁলোকে মানে পহৰা দিয়াৰ সিদ্ধান্ত এটা ল'লে। এটা সময়ত কোনোবা এজন এজনকে পহৰা দিব, ঠিক আছে? তাৰপিছত এবাৰ দাৰ্শনিক আৰু টপামূৰীয়াজনে শুবলৈ যোৱা, দাৰ্শনিকজন আৰু টপামূৰীয়া মানুহজন শুবলৈ যেতিয়া গৈছিলে তেতিয়া কোনে পহৰা দিছিলে? তেতিয়া পহৰা দিছিলে নাপিতজনে, ঠিক আছে? তেতিয়া কোনে পহৰা দিছিলে? নাপিতজনে। কিছু সময়লৈ তেওঁ জাগি আছিল আৰু নাপিতজন কিছু সময়লৈ জাগি আছিল, ঠিক আছে? এতিয়া তিনিজন বুঢ়া মানুহ একেলগে ফুৰিবলৈ গৈছিলে। ফুৰিবলৈ যাওঁতে তেখেতলোকৰ কি হৈছিলে? ফুৰিবলৈ যাওঁতে তেখেতলোকৰ ৰাতি হৈছিলে। সেই ৰাতি হোৱাৰ লগে লগে তেখেতলোকে কি কৰিছিলে? তেখেতলোকে পহৰা দিয়াৰ সিদ্ধান্তত উপনীত হৈছিলে আৰু পহৰা দিবলৈ কি কৰিলে? তেখেতলোকৰ তিনিজনে এজন এজনকৈ পহৰা দিয়াৰ সময়সীমা নিৰ্ধাৰণ কৰি ল'লে আৰু প্ৰথমে পহৰা দিছিলে নাপিতজনে, তাৰ পাছত পহৰা দিছিলে দাৰ্শনিকজনে, তাৰ পাছত পহৰা দিছিলে কোনে? টপামূৰীয়া, ঠিক আছে? এতিয়া ঠিক এইদৰে এবাৰ দাৰ্শনিক আৰু টপামূৰীয়াজন শুবলৈ যোৱা নাপিতজনে পহৰা দিছিল, ঠিক আছে? দাৰ্শনিক আৰু টপামূৰীয়া মানুহজনে এবাৰ পহৰা দি শেষ হোৱাৰ পাছত নাপিতজনে পহৰা দিবলৈ ওলাইছিলে। কিছু সময়লৈ তেওঁ জাগি আছিল, নাপিতজন কিছু সময়লৈ জাগি আছিল, কিন্তু অৱশেষত তেওঁ এইদৰে বহি ভাগৰি পৰিলে।
এতিয়া অকলে অকলে তেওঁ পহৰা দি থাকোঁতে তেওঁ ভাগৰি পৰিলে নাপিতজন অকলে অকলে পহৰা দি থাকোঁতে ভাগৰি পৰা কি কৰিলে ভাগৰি পৰিলে আৰু সেয়েহে তেওঁ অলপ মনোৰঞ্জনৰ কথা চিন্তা কৰিলে কিহৰ কথা চিন্তা কৰিলে মনোৰঞ্জনৰ কথা চিন্তা কৰিলে তোমালোকে শব্দবোৰ চাই যাবা মনোৰঞ্জনৰ কথা চিন্তা কৰিলে আৰু কি চিন্তা কৰিছিলে কেনে ধৰণে তেখেতে কি কাৰণে তেওঁ ভাগৰি পৰিছিলে তেখেতে মনোৰঞ্জনৰ বাবে চিন্তা কৰিছিলে নহলে যে তেওঁৰ পক্ষে সময় পাৰ কৰা কঠিন হৈ পৰিছিল আৰু তেখেতে পহৰা দি থাকোঁতে তেখেতৰ পক্ষে বা তেখেতৰ পহৰা দি থাকোঁতে কি হৈছিলে সময়টো নাজানি নোপোৱা নিচিনা লাগিছিলে খুব কঠিন নিচিনা লাগিছে বুজি পালা তেওঁ নিজৰ দাঢ়ি খুৰোৱা বাকচটোৰ পৰা খুৰডাল উলিয়াই ললে আৰু নাপিতজনে কি কৰিলে তেওঁৰ দাঢ়ি খুৰা মানে তেখেতৰ নাপিতজনে চুলি কাটে সাধাৰণতে চুলি কটা সেই যোনডাল যে দাঢ়ি কাটোতে খুৰ ব্যৱহাৰ কৰে বা চুলি কাটোতে যোনডাল ব্যৱহাৰ কৰে কেঁচিৰ নিচিনা খুৰডাল সেইডাল উলিয়াই ললে ঠিক আছে নাপিতজনৰ মূৰৰ চুলিবোৰ খুৰাই দিলে কি কৰিলে তেওঁ নাপিতজনে মনোৰঞ্জনৰ বাবে তেওঁ সময়বোৰ নাযায় নোপোৱাই লগা মনোৰঞ্জনৰ বাবে চিন্তা কৰিলে আৰু সেই মনোৰঞ্জনৰ বাবে তেওঁ সময়টো অতিবাহিত কৰিবলৈ কি কৰিলে তেখেতৰ নাপিতজনৰ বেগৰ সঁজুলিৰ পৰা খুৰডাল উলিয়াই ললে মানে কেঁচিৰ নিচিনা যোনডালে যে দাঢ়ি কাটে সেইডাল উলিয়াই ললে আৰু উলিয়াই লৈ কি কৰিলে দাৰ্শনিকজনৰ মূৰৰ চুলিবোৰ খুৰাই দিলে ঠিক আছে মূৰৰ চুলিবোৰ খুৰাই দিলে নিৰ্দিষ্ট সময়ত দাৰ্শনিকজনে পহৰা দিবলৈ শুই উঠিলে আৰু সেই দাৰ্শনিকজনে যেতিয়া নাপিতজনৰ পহৰা দি শেষ হল তেওঁৰ পহৰা শেষ হোৱাৰ সময় আহি পৰিলে যেতিয়া মানে দাৰ্শনিকজনৰ পহৰা দিয়াৰ সময়সীমা আহি পৰিছিলে দাৰ্শনিকজনে কি কৰিছিলে শুৱাৰ পৰা উঠিলে পহৰা দিবলৈ উঠিলে তাৰপিছত চাবা তাৰপিছত নাপিতজন শুই পৰিলে ঠিক আছে দেখি আছানে তোমালোকে শুই পৰিলে দাৰ্শনিকজনে সাৰ পাই উঠি ভাবতে নিজৰ মূৰত হাত বুলাই জিকাৰ খাই উঠিলে আৰু দাৰ্শনিকজনৰ যে কি কৰিলে দাৰ্শনিকজনৰ যে মূৰৰ চুলি ফুৰাই দিছিলে নাপিতজনে সেই ফলত নাপিতজন শুই যোৱাৰ পাছত যেতিয়া দাৰ্শনিকজন শুৱাৰ পৰা উঠিলে উঠোতেনে দাৰ্শনিকজনৰ এনেই মূৰটোত হাতখন বুলাই চাওঁতেনে কি দেখিলে তেওঁৰ চুলিখিনি নাইকিয়া হোৱা দেখিলে তাৰ ফলত কি হল তাৰ ফলত তেওঁ জিকাৰ খাই উঠিলে মূৰত হাত বুলাই তেওঁ জিকাৰ খাই উঠিলে ঠিক আছে কি খাই উঠিলে জিকাৰ খাই উঠিলে মূৰত হাত বুলাই তোমালোকে এই পইণ্টবিলাক চাই যাবা দেই আৰু আচৰিতভাৱে কৈ উঠিল এইবাৰ মূৰহে পাল আছিলে কিন্তু মূৰ্খ নাপিতজনে টপামৰীয়া মানুহজনকে উঠাই দিলে এতিয়া ভাবাচোন তেওঁ ভাবিলে তেওঁ বেলেগক মূৰ্খ বুলি কৈছে হয়নে তেওঁ বেলেগক মূৰ্খ বুলি কৈছে তেওঁ নাপিতজনৰ কথা কৈছে নাপিতজনক মূৰ্খ বুলি কৈছে তেওঁ নিজৰ পাল আছিলে এইকণ সময়ত তেখেতৰ নিজৰ পাল দাৰ্শনিকজনৰ নিজৰ পাল আছিলে তেখেতে নিজকে দাৰ্শনিক বুলি পৰিচয় দিয়ে কিন্তু যেতিয়া তেওঁ নিজৰ মূৰত হাতখন বুলাই চালে বুলাই চোৱাত তেওঁ জিকাৰ খাই উঠিলে আৰু নিজৰ যে চুলিখিনি নাই তেওঁ কি ভাবিলে যে সেই নাপিতজনে ভুলতে মূৰ্খ নাপিতজনে দাৰ্শনিকজনৰ ঠাইত কিন্তু কাক লগাই দিলে টপামৰীয়া মানুহজনকহে উঠাই দিলে বুলি কৈছে এতিয়া বুজি পালানে ইয়াৰ মাজত কি লুকাই আছে কি বুজি পাইছা এতিয়া আমি ইয়াৰ তোমালোকৰ প্ৰশ্নোত্তৰসমূহ কেনেকে কৰিবা প্ৰশ্নোত্তৰসমূহ কৰাৰ কিছুমান পদ্ধতি আছে তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ যে তোমালোকৰ এই পেজেছটোতে থাকে বা অনুচ্ছেদটোতে থাকে সেইটো কিন্তু তোমালোকে কৰিব জানিব লাগিব এতিয়া চাবা দেই দাৰ্শনিকজন কিয় সাৰ পাই উঠিছিল কাৰণ তেওঁ উপলব্ধি কৰিছিল যে তেওঁ মূৰৰ চুলিবোৰ ফুৰাই দিয়া হল এইবাৰ পহৰা দিয়াৰ পাল তেওঁৰ আহিলে নাপিতজনে তেওঁ টোপনি ভাঙি দিছিল এটা বেয়া সপোন দেখিছিল এতিয়া তোমালোকে ভিডিঅটো এইকণতে ষ্টপ কৰা ষ্টপ কৰি পেলাই মোক উত্তৰটো জনোৱা কমেন্ট কৰি পেলাই উত্তৰটো জনাবলৈ নাপাহৰিবা নহলেতো মই গম নাপাম আমাৰ ষ্টুডেণ্টখিনিয়ে বুজি পাইছে নে নাই পোৱা মই এতিয়া চাম দেই দাৰ্শনিকজনে কিয় সাৰ পাই উঠিছিল কাৰণ এক নম্বৰতে কি আছে তেওঁ উপলব্ধি কৰিছিল যে তেওঁৰ মূৰৰ চুলিবোৰ ফুৰাই দিয়া হৈছে তেওঁতো সেইটো উপলব্ধি কৰা নাই তাৰ পিছত আছে এইবাৰ পহৰা দিয়াৰ পাল তেওঁৰ আছিলে এতিয়া চাবা আমি তোমালোকৰ আগৰ যাওঁ এতিয়া চাবা দেই নিজৰ চুলিখিনি ফুৰাই দিয়া হল দাৰ্শনিকজনৰ মূৰৰ চুলিবোৰ ফুৰাই দিলে নিৰ্দিষ্ট সময়ত দাৰ্শনিকজনে পহৰা দিবলৈ শুই উঠিলে সেইকণ সময়ত পহৰা দিয়াৰ পাল তেওঁৰ আছিল সেইবাবে
তেওঁ সাৰ পাই উঠিছিল ঠিক আছে আৰু সাৰ পাই উঠিছিল তোমালোকৰ উত্তৰটো কি হ'ব এইবাৰ পহৰা দিয়াৰ পাল দাৰ্শনিকজনৰ আছিলে কাৰণে তেওঁ সাৰ পাইছিলে ঠিক আছে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি মোক উত্তৰবোৰ জনাবলৈ নাপাহৰিবা নহলে কিন্তু মই গম নাপাওঁ আমাৰ ষ্টুডেন্ট খিনিয়ে বুজি পাইছে নে নাই পোৱা ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনটোলৈ গৈছো নেক্সট কোৱেশ্চনটো চাবা তোমালোকে কমেন্ট কৰি জনাবা দেই নহলে কিন্তু মই কেনেকৈ গম পাম আমাৰ ষ্টুডেন্ট খিনিয়ে বুজি পাইছে নে নাই পোৱা হয়নে নহয় এতিয়া চাবা দ্বিতীয় প্ৰশ্নোত্তৰ কি আছে কোনে প্ৰথমে শুবলৈ গৈছিল দাৰ্শনিক আৰু নাপিতজন এই নম্বৰত আছে এতিয়া চাবা দেই মই তোমালোকক অকণমান স্ক্ৰীনখন ডাঙৰ কৰি দিছো কোনে প্ৰথমে শুবলৈ গৈছিলে এ আছে দাৰ্শনিক আৰু নাপিতজন 2 আছে তপামুৰি আৰু দাৰ্শনিকজন 2 আছে নাপিত আৰু তপামুৰিয়াজন আৰু 3 আছে তপামুৰি আৰু দাৰ্শনিকজন আৰু 4 আছে নাপিতজন প্ৰথমে কোন শুবলৈ গৈছিলে তোমালোকে এইকণ সময়তে কি কৰিবা তোমালোকে এইকণ সময়তে ভিডিওটো ষ্টপ কৰা ষ্টপ কৰি কি কৰিব লাগিব ষ্টপ কৰি পেলাই মোক কমেন্ট কৰি জনাব লাগিব হয় এতিয়া চাবা দেই মই নেক্সট লৈ গৈছো প্ৰথমে কোন শুবলৈ গৈছিলে এইবাৰ দাৰ্শনিক আৰু তপামুৰিয়াজনে শুবলৈ যোৱা কোন শুবলৈ গৈছে দাৰ্শনিক আৰু তপামুৰিয়া মানুহজন শুবলৈ গৈছিলে তোমালোকৰ প্ৰশ্নটোত কি সোধা হৈছে প্ৰথমে শুবলৈ কোন গৈছিলে এতিয়া চাবা তোমালোকৰ অসমীয়াৰ অনুচ্ছেদ বিলাকত তোমালোকৰ যে অসমীয়াৰ অনুচ্ছেদ আহিব সেই অনুচ্ছেদসমূহৰ উত্তৰবোৰ ক'ত পোৱা গৈছে উত্তৰবোৰ কিন্তু এই অনুচ্ছেদ বিলাকতে পোৱা গৈছে তোমালোকে সেই কাৰণে অনুচ্ছেদসমূহ খুব সুন্দৰকৈ পঢ়িবা এবাৰ বুজি পোৱা নাই দুবাৰ পঢ়িবা দুবাৰ বুজি পোৱা নাই তিনিবাৰ পঢ়িবা তোমালোকে পঢ়ি চালেহে উত্তৰবোৰ সুন্দৰকৈ কৰিব পাৰিবা কিন্তু খপজপ নকৰিবা এতিয়া চাবা তোমালোকৰ ইয়াৰ প্ৰশ্নটো কি আছে প্ৰথমে কোন শুবলৈ গৈছিলে দাৰ্শনিকজন আৰু নাপিতজন আৰু তপামুৰিয়া মানুহজন তপামুৰিয়া আৰু দাৰ্শনিকজন এতিয়া চাবা তোমালোকৰ কনফিউজন মানে তোমালোকৰ খেলিমেলি ক'ত লাগিব তোমালোকৰ অনুচ্ছেদটোত আছে প্ৰথমে শুবলৈ গৈছিলে দাৰ্শনিক আৰু তপামুৰিয়াজন ঠিক আছে এতিয়া আছে দাৰ্শনিক আৰু তপামুৰিয়াজন শুবলৈ যোৱা তোমালোকৰ খেলিমেলি ক'ত লাগিব গম পাইছা নাই নাপিত আৰু তপামুৰিয়াজন দাৰ্শনিক আৰু নাপিতজন তোমালোকৰ এইখিনি একে আহি আছে নে নাই একে আহি আছে তোমালোকৰ খেলিমেলি লাগিব তোমালোকৰ অনুচ্ছেদটোত দিয়া আছে দাৰ্শনিকজন আৰু তপামুৰিয়াজন আৰু তোমালোকৰ প্ৰশ্নত উত্তৰটো দিয়া আছে তপামুৰি আৰু দাৰ্শনিকজন বুজি পাইছা খেলিমেলি কৈ দিছে যাতে তোমালোকৰ খেলিমেলি লাগে তোমালোকে খেলিমেলি নকৰিবা খপজপ নকৰিবা উত্তৰটো তেনেধৰণে কৰিব বিচাৰিবা কৰিব পাৰিবা বুলি মোৰ আশা আছে কাৰণ তোমালোকে কমেন্ট কৰি দিছা সেই আছে এইকেইদিন হয় নে নহয় আজিও তোমালোকে ভিডিওটো ষ্টপ কৰা ষ্টপ কৰি পেলাই কমেন্ট কৰি পেলাই জনোৱা তোমালোকৰ উত্তৰটো কি হয় এতিয়া চাবা নেক্সট উত্তৰটোলৈ গৈছো নেক্সট প্ৰশ্নটোলৈ গৈছো মই অকণমান শ্লাইডখন অকণমান ডাঙৰ কৰি লৈছো তোমালোকে দেখি পোৱাকে নাপিতজনে দাৰ্শনিকজনৰ মূৰৰ চুলি কিয় খুৰাইছিল নাপিতজনে দাৰ্শনিকজনৰ মূৰৰ চুলি কিয় খুৰাই দিছিল কাৰণ নাপিতজনে দাৰ্শনিকজনক হিংসা কৰিছিল 2 নম্বৰত আছে নাপিতজনে সামান্য মনোৰঞ্জন কৰিব বিচাৰিছিল নাপিতজনে দৰাচলতে দাৰ্শনিকজনে পহৰা দিয়াটো বিচাৰিছিল নাপিতজনে চিলমিলিয়া টোপনি অনুভৱ কৰিছিল তোমালোকৰ এইটো হ'ব পাৰে নাপিতজনে চিলমিলিয়া টোপনি অনুভৱ কৰিব বিচাৰিছিল বা কৰি আছিল সেইকাৰণেও নাপিতজনে দাৰ্শনিকজনৰ মূৰৰ চুলিখিনি খুৰাই দিলে বুলি ক'ব পাৰা এতিয়া চাবা তোমালোকৰ অনুচ্ছেদটোত কি আছে অনুচ্ছেদটোত আছে অলপ মনোৰঞ্জনৰ কথা চিন্তা কৰিলে নহলে যে তেওঁৰ পক্ষে সময় পাৰ কৰা কঠিন আছিল অতি কঠিন আছিল এতিয়া কি কাৰণে তেওঁ হেৰি কৰিলে চুলিখিনি কিয় খুৰাই পেলালে তোমালোকে কমেন্টত জনোৱা মোক কিয় খুৰাই পেলালে চুলিখিনি ঠিক আছে এতিয়া উত্তৰটো মই কৈ দিছো নাপিতজনে সামান্য মনোৰঞ্জন কৰিব বিচাৰিছিলে বুজি পাইছা চাগে তোমালোকে চাগে উত্তৰখিনি ইমান সময় দি চাই মই চাব লাগিব উত্তৰখিনি আমাৰ ষ্টুডেণ্টে দিব পাৰিছে নে নাই পৰা এতিয়া চাবা ইয়াৰ পিছৰটো চাবা এতিয়া চাবা দেই
মানুহ তিনিজনে লোৱা সিদ্ধান্তৰ ভিত্তিত পহৰা দিয়াৰ অনুক্ৰম অনুসৰি তলৰ কোনটো ক্ৰম শুদ্ধ এতিয়া প্ৰথমে কোনে কোনে পহৰা দিছিলে পহৰা কোনে কোনে দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিলে মই আগৰলৈ লৈ গৈছো এজনৰ পিছত এজনকৈ প্ৰতিজনে বহি পহৰা দিয়াৰ সিদ্ধান্ত ললে প্ৰথমে নাপিতজনে পহৰা দিবলগীয়া হ'ল তাৰপিছত দাৰ্শনিকজনে একেবাৰে শেষত টপামূৰীয়া মানুহজনে এতিয়া উত্তৰবিলাক মই ক'ৰ পৰা কৰি আছো উত্তৰবিলাক তোমালোকৰ অনুচ্ছেদবিলাকৰ পৰাই কৰি আছো প্ৰথমে এতিয়া আকৌ মই দেখাই দিছো দেই প্ৰথমে নাপিতজনে তাৰপিছত দাৰ্শনিকজনে তাৰপিছতহে টপামূৰীয়া মানুহজনে নাপিতজনে দাৰ্শনিকজনে তাৰপিছত টপামূৰীয়া মানুহজনে ঠিক আছে পহৰা দিবলগীয়া হ'ল নাপিতজনে দাৰ্শনিকজনে আৰু টপামূৰীয়া মানুহজনে এতিয়া উত্তৰটো কি হ'ব উত্তৰটো হ'ব 3 নাপিত দাৰ্শনিক আৰু টপামূৰীয়া তোমালোকে কমেন্ট কৰি ইতিমধ্যে জনাইছে চাগে মই চাব লাগিব আমাৰ ষ্টুডেণ্টখিনিয়ে কমেন্ট কৰি জনাইছে নাই ঠিক আছে এতিয়া চাবা তলৰ কোনটো উক্তি অশুদ্ধ তিনিওজন মানুহে এজনকৈ পহৰা দিবলৈ সিদ্ধান্ত ললে এইটো শুদ্ধ নে অশুদ্ধ তিনিওজন মানুহে এজনকৈ পহৰা দিবলৈ সিদ্ধান্ত ললে ৰাতি হোৱাৰ লগে লগে তেওঁলোকৰ এজনৰ পিছত এজনকৈ প্ৰতিজনে বহি পহৰা দিয়াৰ সিদ্ধান্ত ললে এইটো উক্তি শুদ্ধ হয়নে এইটো শুদ্ধ এইটো আমি শুদ্ধ চিন মাৰি দিছো এইটো শুদ্ধ তোমালোকে কমেন্ট কৰি জনোৱাচোন এডোখৰ কমেন্ট কৰি জনোৱা নাপিতজনে টপামূৰীয়া মানুহজনক টোপনিৰ পৰা উঠাই দিলে এইটো শুদ্ধ নে অশুদ্ধ দাৰ্শনিকজনৰ মূৰটোৰ চুলিবোৰ ঘূৰাই দিয়া হৈছিল দাৰ্শনিকজনৰ মূৰটোৰ চুলিবোৰ ঘূৰাই দিয়া হৈছে এইটো শুদ্ধ দাৰ্শনিকজনে নিজৰ মূৰটোৰ চুলিবোৰ নোহোৱা হোৱা দেখি জিকাৰ খাই উঠিছিল এইটো শুদ্ধ নে অশুদ্ধ এইটোতো শুদ্ধ কাৰণ ইয়াৰ ওপৰতে আছে তেওঁ মূৰটো চুলিখিনি ঘূৰাই দিয়াত হাতটো চুই চোৱাত মূৰৰ চুলিত হাতটো দি চোৱাত তেওঁ জিকাৰ খাই উঠিছিলে এতিয়া অশুদ্ধটো কোনটো নাপিতজনে টপামূৰীয়া মানুহজনক টোপনিৰ পৰা উঠাই দিছিল নাপিতজনে টপামূৰীয়া মানুহজনক টোপনিৰ পৰা উঠাই দিয়া নাছিলে নহয় তেওঁ মূৰৰ চুলিহে ঘূৰাইছিলে আৰু টপামূৰীয়া মানুহজনক টোপনিৰ পৰা উঠাই দিছিল উঠাই দিয়া নাছিলে তেওঁ মূৰৰ চুলি ঘূৰাইছিলে দাৰ্শনিকজনক এতিয়া তোমালোকৰ ইয়াৰ অশুদ্ধটো হৈছে নাপিতজনে টপামূৰীয়া মানুহজনক টোপনিৰ পৰা উঠাই দিছিলে এইটো অশুদ্ধ তোমালোকৰ অনুচ্ছেদটোত এইখিনি উপলব্ধ নাই এইখিনি উল্লেখ নাই এতিয়া তোমালোকে খুব সুন্দৰকৈ বুজি পাইছা চাগে হয়নে যদি বুজি নাই পোৱা কমেন্ট সেকশনত কমেন্ট কৰিবা আৰু তোমালোকৰ কি ডাউট আছে তোমালোকে কি অসুবিধা পাইছা কোনখিনিত অসুবিধা হৈছে অসমীয়া অনুচ্ছেদত তোমালোকে কমেন্ট কৰি জনাবা নহলে আমাৰ এপছৰ জৰিয়তে তোমালোকে তোমালোকৰ ডাউটখিনি ক্লিয়াৰ কৰিব পাৰিবা ঠিক আছে জেন ভেগা ইউটিউব চেনেলটো চাই থকাৰ বাবে তোমালোক সকলোকে ধন্যবাদ জনাইছো সময় একদম হাতত কম আছে তোমালোকে খুব সুন্দৰকৈ পঢ়া শুনা কৰি থাকা অবাবত সময় নষ্ট নকৰিবা খেলা ধূলা ইনষ্টাগ্ৰাম ফোন সববোৰ ফোনত খেলা সববোৰ বাদ দিয়া এতিয়া অকল জেন বি অনলি জেন বি ঠিক আছে